নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ আগৰ কেইটা ভিডিঅ'ৰ দৰে আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ তথ্য আগন্তুক পৰীক্ষাসমূহৰ বাবে অসমৰ সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন আহকচোন তেন্তে আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু মোৰ আগৰ কেইটা ভিডিঅ' যদিও আপোনালোক কোনোবাই চোৱা নাই তেন্তে মোৰ এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মই লিংকটি দি যাম আপোনালোকে ভিডিঅ'সমূহ চাই যাব আৰু মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে বেল আইকনটি দবাই দিব আৰু আজি মই আপোনালোকৰ বাবে 10টি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো অসমৰ সাধাৰণ জ্ঞানৰ আহকচোন তেন্তে প্ৰথমটি প্ৰশ্ন আমি চাই লওঁ প্ৰথমটি দিছে যে চুটিয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল হু ওয়াজ দ্য লাষ্ট কিং অফ দ্য চুটিয়া কিংডম কৈছে চুটিয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল ইয়াৰে অপচন কেইটা দিছে অপচন ক নীতিপাল অপচন খ বীৰপাল অপচন গ বিষ্ণুপাল অপচন ঘ ৰত্নপাল আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব চুটিয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল নীতিপাল অপচন ক নীতিপাল ইয়াত এলটো থাকি গ'ল আমি ভালদৰে এবাৰ ব্যাখ্যাটো চাই লওঁ চুটিয়া ৰাজ্যৰ প্ৰথম ৰজা বীৰপালৰ পাছত 10জন চুটিয়া ৰজাই ৰাজত্ব কৰিছিল কৈছে চুটিয়া ৰাজ্যৰ প্ৰথম ৰজা আছিল বীৰপাল আৰু তেওঁৰ পাছতেই 10জন মান চুটিয়া ৰজাই ৰাজত্ব কৰিছিল চুটিয়া ৰাজ্যত আৰু ইয়াৰে অন্তিমজন ৰজা আছিল ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পালৰ কন্যা আছিল সাধনী আৰু চুটিয়া ৰাজ্যৰ প্ৰথম ৰজা আছিল মানে চুটিয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বীৰপালে আৰু ইয়াৰ অষ্টমজন ৰজা যি আছিল ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল তেওঁৰ কন্যা আছিল সাধনী ৰজা ধৰ্মধ্বজ পালৰ যিহেতুকে পুত্ৰ সন্তান নাছিল সেয়ে সাধনীৰ পুত্ৰ নিতাই অৰ্থাৎ নীতিপালক ৰাজ্যভাৰ গতাই দিছিল নীতিপাল ৰজা হোৱাৰ পাছত তেওঁৰ ৰাজ্যত দেখা দিয়া বিশৃংখলতাৰ সুযোগ লৈ আহোম ৰজাই চুটিয়া ৰাজ্য আক্ৰমণ কৰে আৰু তেওঁৰ মৃত্যুৰ পাছতেই চুটিয়া ৰাজ্যৰ অৱসান ঘটে কি কৈছে চুটিয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল নীতিপাল চুটিয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল বীৰপাল আৰু তাৰে বীৰপালৰ পাছত কি হৈছিলে 10জন চুটিয়া ৰজাই এই চুটিয়া ৰাজ্যখন ৰাজত্ব কৰিছিলে আৰু ইয়াৰে যিজন অষ্টম ৰজা আছিলে ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল বুলি কৈছে আৰু তেওঁৰ কোনো পুত্ৰ সন্তান নাছিল কিন্তু তেওঁৰ এগৰাকী কন্যা সন্তান আছিল যি সাধনী আমি যি সতী সাধনী দিৱস পালন কৰা হয় এপ্ৰিল মাহত চুটিয়াসকলৰ যি সতী সাধনী দিৱস আৰু সেই কি হৈছে ধৰ্মধ্বজ পালৰ কন্যা সাধনীৰ তেওঁৰ পুত্ৰ মানে ধৰ্মধ্বজ পালৰ কি হৈছিলে নাতিয়েকক অৰ্থাৎ নীতিপালক তেওঁ কি কৰিছিলে ৰাজ্যভাৰ গতাই দিছিলে যিহেতুকে ধৰ্মধ্বজ পালৰ পুত্ৰ সন্তান নাছিল আৰু নীতিপাল যেতিয়া ৰজা হ'ল তাৰপিছত নীতিপাল কি হৈ গ'ল তেওঁ মানে বহুত বেছি তেওঁ কি হৈ গ'ল কি হৈছিল দিনে দিনে নীতিপাল মানে অনীতিপৰায়ণ হৈ গৈছিলে তেওঁৰ যিবোৰ মানে ৰাজ্যত নীতি নিয়ম আছিল সেই নীতি নিয়মসমূহ তেওঁ মানি চলা নাছিলে মানে তেওঁ বহুত বিশৃংখল হৈ গৈছিল আৰু কি হৈছিলে তেওঁৰ ৰাজ্যত সেই বিশৃংখলতাই দেখা দিছিল আৰু কি হৈছিলে তেওঁৰ তাৰে সুযোগ লৈ আহোমসকলে চুটিয়া ৰাজ্য আক্ৰমণ কৰিছিলে আৰু সেই সময়তে কি হৈছিলে নীতিপালৰ মৃত্যু হৈছিলে তেওঁলোকে যুদ্ধ কৰিছিলে আৰু নীতিপালৰ মৃত্যুৰ পাছতে কি হৈছিলে চুটিয়া ৰাজ্যৰ অৱসান ঘটিছিলে মানে চুটিয়া ৰাজ্যত যিহেতুকে মানে অন্তিম ৰজা আছিলে নীতিপাল আৰু তাৰপিছত আৰু শাসন কৰিব নোৱাৰিলে আহোম সেনাই কি কৰিলে চুটিয়াসকলক তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে আৰু এনেদৰেই শেষত চুটিয়া ৰাজ্যৰ অৱসান ঘটিছিলে পৰৱৰ্তী প্ৰশ্ন পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল ৱেৰ ডিড দ্য বেটল অফ পথৰুঘাট টেক প্লেচ কৈছে পথৰুঘাটৰ ৰণ আমি পাইছোঁ বিখ্যাত পথৰুঘাটৰ ৰণ ইয়াৰে অপচন কেইটা দিছে ক গোৱালপাৰা খ দৰং গ নগাঁও আৰু ঘ শিৱসাগৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন খ দৰং জিলাত হৈছিলে দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত এই বিখ্যাত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিলে ব্যাখ্যাটো চাই লওঁ হওক পথৰুঘাটৰ ৰণ হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে অসমত সংঘটিত হোৱা এক ঐতিহাসিক কৃষক বিদ্ৰোহ পথৰুঘাটৰ ৰণ এটা হৈছিলে কি কৃষক বিদ্ৰোহ 1894 চনৰ 28 জানুৱাৰীত অসমৰ দৰং জিলাৰ পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়কসকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছৰ সৈন্যসকলে প্ৰতিবাদকাৰীলৈ গুলীচালনা কৰে যাৰ ফলত হাজাৰ হাজাৰ কৃষক জনতাৰ
মৃত্যু হয়। পথৰুঘাট নামৰ ঠাইত এই যুদ্ধ হোৱা বাবে ইয়াক পথৰুঘাটৰ ৰণ বুলি জনাজাত বুলি কৈছে। কি হৈছে দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত সেই সময়ত কি হৈছিলে ব্ৰিটিছসকলৰ বিৰুদ্ধে মানে প্ৰথম ব্ৰিটিছসকলৰ বিৰুদ্ধে মানে ঐতিহাসিক কৃষক বিদ্ৰোহ হৈছিলে। ব্ৰিটিছসকলে কি কৰিছিলে কৃষকসকলৰ ওপৰত মানে বহুত বেছি তেওঁলোকৰ ওপৰত মানে মাটিৰ যি খাজনা দিবলগীয়া হৈছিলে সেয়া বহুত বেছি তেওঁলোকে বৃদ্ধি কৰি দিছিলে আৰু তাৰে প্ৰতিবাদ কৰিবলৈ গৈ দৰং জিলাৰ যি পথৰুঘাট আছিল সেই ঠাইত গৈ তেওঁলোকে প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদ কৰোঁতে কি কৰিছিলে ব্ৰিটিছে তেওঁলোকৰ ওপৰত মানে বহুত বেছি গুলীচালনা কৰিছিলে। বহুত মানুহে মানে সেই যুদ্ধত মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে আৰু মানে কৃষক জনতাৰ মানে মৃত্যু হৈছিলে তাত সেয়াত যিহেতু কৃষকৰ ওপৰতে মানে এই মানে কৃষকসকলেই প্ৰতিবাদ কৰিছিলে। তেওঁলোকৰ যি মাটিৰ খাজনা আছিলে তেওঁলোকে যি ঠাইত খেতি কৰিছিলে সেই মাটিত তেওঁলোকে বহুত বেছি মানে খাজনা দিবলগীয়া হৈছিলে ব্ৰিটিছসকলক আৰু সেই যিহেতুকে তেওঁলোকে খেতি বাতি কৰি জীৱন নিৰ্বাহ আৰু প্ৰতি বছৰে তেওঁলোকৰ সেই খেতি ভাল নহ'বও পাৰে কিন্তু ব্ৰিটিছসকলে সেয়া নেমানিছিলে। তেওঁলোকে একো বুজি পোৱা নাছিলে মাত্ৰ তেওঁলোকে মানে তেওঁলোকৰ ওপৰত মানে কৰ আৰোপ কৰিছিলে দিবই লাগিব আপোনালোকে তেনেধৰণে। সেই প্ৰতিবাদতে তেওঁলোকে সেই দেখি কি কৰিছিলে প্ৰতিবাদ কৰিবলৈ গৈছিলে আৰু প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ সৈন্যসকলে সেই কৃষক জনতাৰ ওপৰত বহুত বেছি মানে অত্যাচাৰ কৰিছিলে। তাৰ ফলত বহুত মানে শ কৃষক জনতাৰ মৃত্যু হৈছিলে আৰু সেই পথৰুঘাট নামৰ ঠাইত যিহেতুকে এই প্ৰতিবাদ হৈছিলে আৰু তাত এই যুদ্ধ নহয় আচলতে প্ৰতিবাদ হৈছিলে। প্ৰতিবাদস্থলীতে তেওঁলোকে গুলীবৰ্ষণ কৰিছিলে আৰু পথৰুঘাট নামৰ ঠাইত হোৱা বাবে এই মানে ৰণটি পথৰুঘাটৰ ৰণ বুলি কৈছিলে। আৰু পৰৱৰ্তী প্ৰশ্ন বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? হু কিল্ড বদন চন্দ্ৰ বৰফুকন? বদন চন্দ্ৰ বৰফুকন আমি পাইছোঁ যে বদনে মান আনিছিলে বুলি আমি যিহেতুকে অসম বুৰঞ্জীত আমি জানোৱেই আমাৰ মানে সকলোৰে মুখে মুখে মানে প্ৰচলিতই হৈ থাকে যে বদনে মান আনিছিলে অসমলৈ। সেয়া বদন চন্দ্ৰ বৰফুকনক সেই বদনে যে মান আনিছিলে সেই বদন চন্দ্ৰ বৰফুকনকনো কোনে হত্যা কৰিছিলে কিয় হত্যা কৰিছিলে সেয়া আমি জানিবলগীয়া। ইয়াত প্ৰশ্ন দিছে আকৌ বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিলে? হু কিল্ড বদন চন্দ্ৰ বৰফুকন? ইয়াৰে অপশ্যনকেইটা দিছে ক জয় সিং, অপশ্যন খ মোমাই তামুলী বৰবৰুৱা, অপশ্যন গ বীৰ ৰাঘৱ আৰু অপশ্যন ঘ ৰূপ সিং সুবেদাৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ঘ ৰূপ সিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিলে। আমি ব্যাখ্যাটি এবাৰ চাই লওঁ। আহোম ৰাজত্বৰ শেষৰ ফালে কি কৈছে যে আহোমসকলৰ ৰাজত্বৰ শেষৰ ফালে 1811 চনত যেতিয়া চন্দ্ৰকান্ত সিংহ আহোম ৰাজপাটত উঠে আহোমসকলৰ শেষৰজন ৰজা কি আছিলে স্বাধীন ৰজা আছিলে পুৰন্দৰ সিংহ। ইয়াত কি কৈছে যে আহোম ৰাজত্বৰ শেষৰ ফালে আৰু 1811 চনত যেতিয়া চন্দ্ৰকান্ত সিংহ সেই সময়ত আহোমৰ ৰাজপাটত উঠিছিল আৰু তেতিয়া ব্ৰহ্মদেশৰ মানসকলে তিনিবাৰকৈ অসম আক্ৰমণ কৰিবলৈ আহিছিল। চন্দ্ৰকান্ত সিংহৰ দিনতে তিনিবাৰকৈ মানসকলে অসম আক্ৰমণ কৰিবলৈ আহিছিলে আৰু মানৰ এই অবৰ্ণনীয় আক্ৰমণত অসমৰ বিস্তৰ ক্ষতি হৈছিলে। বহুত বেছি মানে মানসকলে অত্যাচাৰ কৰিছিলে। সেই সময়ৰ আহোমৰ মন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল আৰু সেই সুযোগতে সেই সময়ৰ গুৱাহাটীৰ শাসক বদন চন্দ্ৰ বৰফুকনৰ অত্যাচাৰ বাঢ়ি গৈছিল যাৰ ফলত ৰাজমাৱে ৰূপ সিং সুবেদাৰৰ হতুৱাই বদনক হত্যা কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল আহোমৰ মানে সেই সময় আহোমৰ মন্ত্ৰী আছিলে। যেতিয়া চন্দ্ৰকান্ত সিংহ ৰাজপাটত বহি আছিলে সেই সময়ত আহোমৰ মন্ত্ৰী আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু কি হৈছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইক মানে চন্দ্ৰকান্ত সিংহৰ বাল্যবন্ধু সতৰামে কি কৰিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইক মানে হত্যা কৰিবলৈ যে কিবা এটা ষড়যন্ত্ৰ কৰিছে বুলি তেওঁ মানে পূৰ্ণানন্দ বুঢ়াগোহাঁই গম পাই গৈছিলে আৰু তেওঁ এইটোও গম পাইছিলে যে তেওঁক হত্যা কৰিবলৈ লোৱা চন্দ্ৰকান্ত সিংহৰ যি বাল্যবন্ধু সতৰাম আৰু তেওঁৰ লগত মানে বদন চন্দ্ৰ বৰফুকন জড়িত হৈ আছে বুলি তেওঁ গম পাইছিলে। আৰু বদন চন্দ্ৰ বৰফুকন কি হৈছিলে সেই সময়ত চন্দ্ৰকান্ত সিংহৰ বাল্যবন্ধু সতৰাম আৰু বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দ সিংহৰ মানে যি কাম কাজসমূহ তেওঁলোকে ভাল পোৱা নাছিলে মানে ভাল পোৱা নাই আৰু তেওঁৰ পৰা যি মন্ত্ৰী বা সেই মানে ল'বৰ বাবে কি কৈছিলে বদন চন্দ্ৰ বৰফুকনে তেওঁ জীয়ৰীক মানে
বদন চন্দ্ৰৰ কি বদন চন্দ্ৰৰ জীয়াৰীক পূৰ্ণানন্দৰ মানে পুতেকলৈ তেওঁ বিয়া দি দিছিলে মানে ষড়যন্ত্ৰ কৰি যে তেওঁৰ মানে মন্ত্ৰী বাবু বা কিবা ষড়যন্ত্ৰ কৰি তেওঁৰ পৰা মানে যি তেওঁৰ মন্ত্ৰী বাপ সেইটো মানে তেওঁ ল'ব তেনেধৰণে আৰু তেওঁ ভাল পোৱা নাছিলে তেওঁ আৰু সেই কথা পূৰ্ণানন্দই গম পাইছিলে আৰু পূৰ্ণানন্দই গম পোৱাৰ পাছত কি হৈছিলে পূৰ্ণানন্দই মানে বদন চন্দ্ৰক মানে হত্যা কৰিবৰ বাবে তেওঁ মানে যুঁজা চলাইছিলে আৰু সেই কথা পূৰ্ণানন্দ বোৱাৰীয়েকে গম পালে পূৰ্ণানন্দ বোৱাৰীয়েক যিহেতু বদন চন্দ্ৰৰ জীয়েক হয় আৰু জীয়েকে দেউতাকক সেই খবৰটো দিলে আৰু সেই খবৰটো পাই কি হ'ল বদন চন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশলৈ তেওঁ গ'ল আৰু মানসকলক তেওঁলোকে মানে সহায় বিচাৰিলে মানৰ পৰা তেওঁক যিহেতু আক্ৰমণ কৰিবলৈ আহিছে পূৰ্ণানন্দই আৰু সেইবাবে তেওঁ মানৰ পৰা সহায় বিচাৰিলে মানক অসম আহিবৰ কাৰণে তেওঁ আহ্বান জনালে আৰু তেনেদৰেই সেই সুযোগতে মানে প্ৰথমবাৰ চন্দ্ৰকান্ত সিংহৰ দিনত 1816 চনত প্ৰথমবাৰ মানে বদন চন্দ্ৰ বৰফুকন আৰু মানসকলৰ লগত অসম প্ৰথমবাৰ আহে অৰ্থাৎ 1816 চনতে মানসকল প্ৰথমবাৰ অসম আক্ৰমণ কৰিবৰ বাবে আহে কিন্তু সেই মানৰ অত্যাচাৰতে কি হৈছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল বুলি কয় কিন্তু আচলতে তেনেকুৱা নহয় পূৰ্ণানন্দ বুঢ়াগোহাঁই মানে আত্মহত্যা কৰিছিল বুলিও বহুতৰ মুখত কয় কিন্তু আকৌ কিছুমানত আমি পাওঁ যে মানৰ আক্ৰমণতো পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিলে আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পাছত কি হৈছিলে বদন চন্দ্ৰ বৰফুকনৰ মানে অত্যাচাৰ আৰু বেছি বাঢ়ি গৈছিলে তাকে দেখি কি কৰিছিলে ৰাজমাৱে ৰূপসিং সুবেদাৰ নামৰ এজন চিপাহীৰ হতুৱাই বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিলে তেনেহ'লে আমি কি পালোঁ যে বদন চন্দ্ৰ বৰফুকনক ৰূপসিং সুবেদাৰে হত্যা কৰিছিলে পৰৱৰ্তী প্ৰশ্ন নাৰায়ণী মুদ্ৰা কোন ৰাজবংশৰ মুদ্ৰা নাৰায়ণী মুদ্ৰা ইজ দ্য কাৰেঞ্চি অফ হুইচ ডাইনেষ্টি অপশ্যনকেইটা দিছে কছাৰীসকলৰ খ চুতীয়াসকলৰ গ কোচসকলৰ আৰু ঘ আহোমসকলৰ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ কোচসকলৰ নাৰায়ণী মুদ্ৰা কোচসকলৰ পৰৱৰ্তী প্ৰশ্ন নৰনাৰায়ণৰ ৰাজত্বকালত কোচ ৰাজ্যলৈ অহা পাৰিব্ৰাজকজনৰ নাম কি আছিল হোৱাট ইজ দ্য নেম অফ দ্য ট্ৰেভেলাৰ হু কেম টু দ্য ৰেইন অফ নৰনাৰায়ণৰ দিনত কোচ ৰাজ্যলৈ নৰনাৰায়ণ যিহেতু কোচ ৰাজ্যৰ কোচ ৰজা আছিলে তেওঁ আৰু তেওঁৰ দিনত যি পাৰিব্ৰাজক আহিছিলে যি ট্ৰেভেলাৰ আহিছিলে চাইনিজ ট্ৰেভেলাৰ আহিছিলে তেওঁৰ নাম কি কৈছে অপশ্যনকেইটা দিছে ক টুঘ্ৰিল খা খ হিউৱেন চাং অপশ্যন গ ৰাফল ফিটছ আৰু ঘ নিকলকণ্টি আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব নৰনাৰায়ণৰ দিনত অপশ্যন গ ৰাফল ফিটছ আহিছিলে হিউৱেন চাংটো ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে তাৰপাছত পৰৱৰ্তী প্ৰশ্নটো দিছে গোহাঁই কমল আলি কোনে নিৰ্মাণ কৰিছিল হু বিল্ড দ্য গোহাঁই কমল ৰোড ইয়াৰ অপশ্যনকেইটা দিছে ক গোহাঁই কমল খ চিলাৰায় গ বিশ্বসিংহ আৰু ঘ নৰনাৰায়ণ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক গোহাঁই কমল আলিটো গোহাঁই কমলে যি নৰনাৰায়ণৰ ভাতৃ আছিল গোহাঁই কমল তেওঁৰ নামতে মানে তেওঁৱে নিৰ্মাণ কৰাইছিল বাবে তেওঁৰ নামতে সেই আলিটোৰ নাম গোহাঁই কমল দিলে ব্যাখ্যাটো চাই লওঁ গোহাঁই কমল আলি নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নেতৃত্বত কোচ ৰাজ্যৰ ৰাজধানী কোচবিহাৰ আৰু অসমৰ লখিমপুৰ জিলাক সংযোগ কৰি নিৰ্মাণ কৰা হৈছিল ক'ৰ পৰা ক'লৈকে ৰাস্তাটো সংযোগ হৈ আছে কোচ ৰাজ্যৰ সেই সময়ৰ ৰাজধানী কোচবিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নৰনাৰায়ণক সংযোগ কৰি এই আলিটো নিৰ্মাণ কৰা হৈছিলে আৰু গোহাঁই কমল নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলে এই আলিটো নিৰ্মাণ কৰোৱাইছিল বাবে তেওঁৰ নামেৰে আলিটোৰ নাম গোহাঁই কমল আলি হয় পৰৱৰ্তী প্ৰশ্ন কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কোচ ডাইনেষ্টি ইয়াৰে অপশ্যনকেইটা দিছে ক গোহাঁই কমল খ চিলাৰায় গ বিশ্বসিংহ আৰু ঘ নৰনাৰায়ণ কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল অপশ্যন গ বিশ্বসিংহ ব্যাখ্যা কোচ ৰাজবংশৰ প্ৰথম তথা প্ৰতিষ্ঠাপক ৰজা আছিল বিশ্বসিংহ তেওঁ 1915 চনত কমতা ৰাজ্যৰ ৰাজপাটত উঠে কোচ ৰাজ্যৰ প্ৰথম ৰজা বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰদ্বয় পৰৱৰ্তী ৰজা নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়ে কামৰূপৰ পশ্চিম আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰে কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা আছিল বিশ্বসিংহ আৰু তেওঁৰ বিশ্বসিংহৰে যি পুত্ৰ আছিল দুজন সেই হৈছে নৰনাৰায়ণ আৰু চিলাৰায় যি শুক্লধ্বজ আৰু মল্লদেৱ নাম লৈছিলে নৰনাৰায়ণে মল্লদেৱ নাম লৈছিলে আৰু চিলাৰায়ে চিলাৰ দৰে তেওঁ মানে উৰি যুদ্ধ কৰিছিলে বাবে তেওঁক
চিলাৰায় বুলি জনা যায় প্ৰকৃততে তেওঁৰ নাম শুক্লধ্বজ আছিলে মল্লদেৱ আৰু শুক্লধ্বজ তেওঁলোকক দিয়া নাম আছিলে কিন্তু তেওঁলোকে যুদ্ধৰ বাবে তেওঁলোকে শুক্লধ্বজ আৰু মল্লদেৱ নাম লৈছিলে ইয়াত কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা আছিল বিশ্বসিংহ আৰু বিশ্বসিংহৰ 2 পুত্ৰ আছিল নৰনাৰায়ণ আৰু চিলাৰায় পৰৱৰ্তী প্ৰশ্ন দিছে তলত উল্লেখ কৰা ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ ক্ৰম অনুসৰি সজাব দিছে এৰেঞ্জ দ্য ফলোয়িং এণ্টি ব্ৰিটিছ আপৰাইজিং ইন ক্ৰনলজিকেল অৰ্ডাৰ মানে প্ৰথমৰ পৰা হোৱা মানে চনসমূহ মিলাব দিছে কোনটো প্ৰথমে হৈছিলে কোনখন যুদ্ধ পাছত হৈছিলে তেনেদৰে মিলাব দিছে 3খন দিছে পথৰুঘাটৰ ৰণ 2 দিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰু 3 দিছে ফুলগুৰিৰ ঢেৱা আৰু অপশ্যন কেইটা দিছে অপশ্যন ক দিছে 1 2 3 খ দিছে 2 3 1 গ দিছে 3 1 2 আৰু ঘ দিছে 2 1 3 আৰু ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব 3 1 আৰু 2 ইয়াত শুদ্ধ উত্তৰটি ফাৰ্ষ্ট হ'ব ফুলগুৰিৰ ঢেৱা এইটো হ'ব ফাৰ্ষ্ট ফুলগুৰিৰ ঢেৱাটো ফাৰ্ষ্ট হৈছিলে 1861 চনত হৈছিলে তাৰপিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিলে 1893 ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিলে আৰু পথৰুঘাটৰ ৰণটো একেবাৰে আচলতে লাষ্টত হৈছিলে একেবাৰে 1894 চনত হৈছিলে ফাৰ্ষ্ট হৈছিলে ফুলগুৰি ঢেৱা যি 1861 চনত হৈছিলে এবাৰ ইয়াত এইটো 3 1 2 আছে এইটো নহয় 3 2 1 হ'ব অপশ্যন কেইটা ইয়াত অপশ্যনটো নাই মানে অপশ্যন 3টো মিষ্টেক হৈ গ'ল 3 2 1 প্ৰথম হ'ব ফুলগুৰি ঢেৱা যি 1861 চনত তাৰপিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনত আৰু তাৰ পাছত পথৰুঘাটৰ ৰণ 1894 চনত পৰৱৰ্তী প্ৰশ্ন যোগিনী তন্ত্ৰৰ মতে প্ৰাচীন কামৰূপৰ ভাগ কেইটা সুধিছে একৰ্ডিং টু দ্য যোগিনী তন্ত্ৰ হাউ মেনি পাৰ্টছ ৱেৰ দেয়াৰ ইন এনচিয়েণ্ট কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছে পুৰণি কামৰূপখনক কেইটা ভাগত ভাগ কৰা হৈছে যোগিনী তন্ত্ৰৰ মতে সুধিছে ইয়াৰে অপশ্যন কেইটা দিছে অপশ্যন 1 দিছে 3 অপশ্যন 2 দিছে 6 অপশ্যন 3 দিছে 4 অপশ্যন 4 দিছে 5 আৰু যোগিনী তন্ত্ৰৰ মতে প্ৰাচীন কামৰূপখনক আমি জানোৱে যে ইয়াক 4টা ভাগত ভাগ কৰিছে অপশ্যন 3টো হ'ব ব্যাখ্যাটো চাই লওঁ প্ৰাচীন গ্ৰন্থ যোগিনী তন্ত্ৰৰ মতে প্ৰাচীন কামৰূপক 4টা ভাগত ভাগ কৰিব পাৰি প্ৰথমটি হৈছে ৰত্নপীঠ দ্বিতীয়টি কামপীঠ তৃতীয়টি সুবৰ্ণপীঠ আৰু বা স্বৰ্ণপীঠ আৰু চতুৰ্থটো সৌমাৰপীঠ আৰু ৰত্নপীঠটো ক'ৰ পৰা ক'লৈকে হৈছে মানে এটা সীমা বান্ধি দিছিলে আচলতে কামৰূপখনক ভাগ কৰি কিনে এটা সীমা বান্ধি দিছিলে ৰত্নপীঠখন আছিলে কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে আছিলে কামপীঠ আছিলে সোণকোষৰ পৰা ৰূপহী নদীলৈকে সুবৰ্ণপীঠ বা স্বৰ্ণপীঠ ৰূপহীৰ পৰা ভৰলীলৈকে আৰু সৌমাৰপীঠ আছিলে ভৰলীৰ পৰা দিক্ৰাই নদীলৈকে এই যোগিনী তন্ত্ৰৰ মতে এইকেইটা কামৰূপখনক যোগিনী তন্ত্ৰৰ মতে ৰত্নপীঠ কামপীঠ সুবৰ্ণপীঠ আৰু সৌমাৰপীঠ এই 4টা ভাগত ভাগ কৰিছিলে পৰৱৰ্তী প্ৰশ্ন শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিলে বিখ্যাত শৰাইঘাটৰ যুদ্ধ আমি জানোৱে লাচিত বৰফুকনে যুদ্ধ কৰিছিলে ইন হুইচ ইয়াৰ ৱাজ দ্য বেটল অফ শৰাইঘাট ফট ইয়াৰে অপশ্যন কেইটা দিছে অপশ্যন 1 1616 অপশ্যন 2 দিছে 1761 অপশ্যন 3 দিছে 1681 আৰু অপশ্যন 4 1671 মানে 1616 1761 1681 1671 আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব 1671ত গুৱাহাটীৰ পাণ্ডুৰ ওচৰৰ শৰাইঘাট নামৰ ঠাইত 1671 মানে 1671ত মোগলৰ সেনাপতি ৰামসিংহ আৰু আহোমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন তেওঁলোকৰ মাজত যুদ্ধ হৈছিল আৰু যুদ্ধত মোগলৰ সেনাপতি ৰামসিংহ পৰাজিত হৈছিল আৰু সেই সময়ত আহোমৰ ৰজা আছিল শুক্লেনমুং অৰ্থাৎ উদয়াদিত্য সিংহ মানে শৰাইঘাটৰ যুদ্ধ গুৱাহাটীৰ ওচৰৰ পাণ্ডুত সেই সময়ৰ আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ বা তেওঁক শুক্লেনমুং নামেৰে জনা যায় আৰু তেওঁৰ ৰাজত্বকালতে মোগল সেনাপতি ৰামসিংহ আৰু আহোমৰ সেনাপতি লাচিত বৰফুকনৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধত আহোমসকল জয়ী হৈছিলে আৰু এই যুদ্ধ হৈছিল 1671 চনত পৰৱৰ্তী প্ৰশ্ন মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল when did the মোৱামৰীয়া ৰিবেলিয়ন begin ইয়াৰে অপশ্যন কেইটা দিছে অপশ্যন 1 1769 অপশ্যন 2 1771 অপশ্যন 3 1782 অপশ্যন 4 1790 আৰু মোৱামৰীয়া বিদ্ৰোহ কোন চনত হৈছিলে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে 1769
পৰা আৰম্ভ হৈছিলে মোৱামৰীয়া বিদ্ৰোহ। অপশ্যন 1টো হ'ব 1769 পৰা মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে আৰু 1805 চনলৈ 1805লৈকে এই বিদ্ৰোহ হৈ আছিলে। লাহে লাহে মানে উমি যুদ্ধখন ভিতৰি হৈ আছিলে মানে মোৱামৰীয়া বিদ্ৰোহখন। ইয়াৰে ব্যাখ্যাটো আমি চাই লওঁ। আহোমসকলৰ ৰাজত্বকালত আহোমৰ বিৰুদ্ধে মোৱামৰীয়াসকলে 1769 চনৰ পৰা 1805 চনলৈ 1769 পৰা 1805লৈকে কেইবাবাৰো বিদ্ৰোহ কৰিছিল। সেই সময়ত আহোমৰ ৰাজপাটত ৰুদ্ৰসিংহৰ নুমলীয়া পুত্ৰ লক্ষ্মীসিংহ আসনত বহিছিল। মানে সেই সময়ত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কোন আহোমৰ ৰজা কোন আছিল বুলি সুধিব পাৰে, সেয়া লক্ষ্মীসিংহ। মানৰ আক্ৰমণ যি আছিলে, মানৰ আক্ৰমণৰ সময়ত আহোমৰ ৰাজপাটত কোন বহিছিলে? চন্দ্ৰকান্ত সিংহ। আৰু মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰাজপাটত কোন বহিছিলে সেয়া সুধিলে কি হ'ব? লক্ষ্মীসিংহ। মোৱামৰীয়াসকলৰ যি বিদ্ৰোহ হৈছিলে, মানে মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ সময়ত যিহেতু আমি প্ৰশ্নসমূহ যদি পৰীক্ষাত আহে তেতিয়াহ'লে কোন মানে আহোমৰ কোন ৰজা আছিল বুলি ক'লে আমি লক্ষ্মীসিংহ বুলিয়ে ক'ব লাগিব। কিছুমানত আকৌ ৰাজেশ্বৰ সিংহও আমি পাওঁ যে 1769 চনত আহোম স্বৰ্গদেউ কি হৈছিলে? ৰাজেশ্বৰ সিংহৰ মৃত্যু হৈছিলে। আৰু সেই সময়ত কি হৈছিলে? অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত মানে শক্তিশালী হৈ উঠিছিলে যি কীৰ্তিচন্দ্ৰ বৰবৰুৱা। আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিছিলে? ৰুদ্ৰসিংহৰ যি নুমলীয়া পুত্ৰ আছিলে লক্ষ্মীসিংহক মানে বহু জোৰ কৰি বহু বাক বিতণ্ডাৰ পাছত তেওঁ কি হৈছিলে? মানে ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত সেই সময়ৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিছিলে? ৰুদ্ৰসিংহৰ পুত্ৰ নুমলীয়া পুত্ৰ লক্ষ্মীসিংহক আসনত বহুৱাই দিছিলে। কিন্তু লক্ষ্মীসিংহই কি কৰিছিলে? তেওঁ মানে কিবা এটা কাৰণত তেওঁ ৰাজ্য মানে কি কৰিছিলে? কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাততে তেওঁ মানে দায়িত্বভাৰ তুলি দিছিলে। আৰু এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কিছুমান কাৰ্যত কি হৈছিলে? এই মোৱামৰীয়া নামৰ সম্প্ৰদায়টোৱে কি কৰিছিলে? মানে তেওঁক ভাল পোৱা নাছিলে আৰু আহোমৰ বিৰুদ্ধে তেওঁলোকে আক্ৰমণ কৰিবলৈ গৈছিলে। তাৰ ফলত কি হৈছিলে? আহোমসকল বহুত বেছি মানে সংকটৰ সৃষ্টি হৈছিলে আহোমসকলৰ ৰাজ্যত। আৰু সেই সময়ত কি আছিলে? ৰাণী ফুলেশ্বৰী, আমি সকলোৱে শুনিছোঁ যে ৰাণী ফুলেশ্বৰী কুঁৱৰী আছিল। আৰু ৰাণী ফুলেশ্বৰী কুঁৱৰী কোন আছিল? ৰাজেশ্বৰ সিংহৰ যি ককায়েক আছিল শিৱসিংহৰ পত্নী আছিলে ফুলেশ্বৰী কুঁৱৰী। আৰু ফুলেশ্বৰী কুঁৱৰীয়ে কি কৰিছিলে? সেই সময়ত মোৱামৰীয়া মহন্তসকলক মানে জোৰ কৰি তেওঁ কি কৰিছিলে? দুৰ্গা পূজা কৰোৱাইছিলে আৰু দুৰ্গা পূজাৰ প্ৰসাদ তেওঁলোকক খুৱাই দিছিলে। আৰু যি বলি বিধান কৰিছিলে তেওঁলোকে, আগৰ দিনত আহোমসকলে যিহেতু বলি প্ৰথা তেওঁলোকৰ মাজত প্ৰচলিত আছিলে আৰু সেই বলিৰ তেজেৰে তেওঁলোকৰ কপালত ফুট দি দিছিলে। আৰু তাৰ ফলতে মোৱামৰীয়া যি মহন্তসকল আছিল তেওঁলোকৰ মানে বহুত বেছি খং উঠিছিলে। আৰু খং উঠাৰ পাছতে মানে মহন্তসকলে মিলি কি কৰিছিলে? তেওঁলোক মোৱামৰীয়া সম্প্ৰদায়ৰ আছিল সেই মহন্তসকলে। আৰু তেওঁলোকক যে সেই দুৰ্গা পূজাৰ প্ৰসাদ খুৱাই দিছিল মনে মানে বৰ কুঁৱৰী ফুলেশ্বৰী দেৱীয়ে। আৰু সেইবাবে তেওঁলোকে আহোমসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ আহিছিলে। আৰু এয়াই আছিল মানে মোৱামৰীয়া বিদ্ৰোহ। লাহে লাহে সেয়াৰ পৰাই তেওঁলোকে মানে বিদ্ৰোহ আৰম্ভ কৰিবলৈ ধৰিছিলে। আৰু সেই সময়ত আহোমৰ ৰাজত্বকালত ৰজা আছিলে ৰুদ্ৰসিংহৰ নুমলীয়া পুত্ৰ লক্ষ্মীসিংহ। আজিৰ ভিডিঅ'টি ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত পুনৰ আপোনালোকৰ বাবে মই অসমৰ সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিম। আজিলৈ ইমানেই, ধন্যবাদ।